হেল্ল' বন্ধু, আশা কৰোঁ ভালে আছে। আজিৰ ভিডিঅ'খনৰ টপিকটো গমেই পাইছে। আমি শিবা ইনু আৰু ফৰস্কিনৰ মাজত আমি কম্পেয়াৰ কৰিছোঁ আৰু আমি শিবা ইনু আৰু ফৰস্কিনৰ কেনে আমাৰ তুলনা হয়, কিমান পাৰ্চেণ্ট, আৰু আমাৰ শিবা ইনুটো বৰ্তমান কেনে এটা পজিশ্যনত আছে আৰু ফৰস্কিনটো কিমান পজিশ্যনত আগবাঢ়িছে। আজি আমি এই বিষয়ে বিস্তাৰিত চাম আৰু ভিডিঅ'খন সম্পূৰ্ণ নোচোৱাকৈ কোনেও বেয়াকৈ কমেণ্ট নকৰিব, কাৰণ মই কোনো কইনৰে বেছি গুণ গাই বেছি কোনো কইনকে মই বেয়া বুলি নকওঁ, কাৰণ আমাৰ মাজত যদি সকলো কইনে আছে গতিকে সকলোৱে ভাল। গতিকে আপোনাৰ ডিচিশ্যন, আপুনি কোনটো কইনছত আপুনি ইনভেষ্ট কৰিছে আৰু কোনটোত ইনভেষ্ট কৰিব। গতিকে মই মাত্ৰ এটা কম্পেয়াৰহে কৰিব ওলাইছোঁ, আৰু যদি আপোনাৰ কম্পেয়াৰখন ভাল লাগে, আপুনি যদি এনেকুৱা কম্পেয়াৰ বা এনেকুৱা ফৰস্কিনৰ বা শিবা ইনুৰ বিষয়ে বিস্তাৰিত জানিব বিচাৰে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো এটা লাইক দি ৰাখিব। আহক আমি ভিডিঅ'খনৰ ফাৰ্ষ্টতে চাই লওঁ। আমাৰ মেটাফৰ্চৰ যিহেতু আমি ফৰস্কিনত কাম কৰিছোঁ আৰু ফৰস্কিনত ইনভেষ্ট কৰিছোঁ, গতিকে আমাৰ ফৰস্কিনটো আজিৰ পৰা 11 মাহ আগত লঞ্চ হৈছিল আৰু এতিয়া একোটা ফৰস্কিনৰ দাম $2.43। $43টো আমাৰ অহাকালি হ'ব। গতিকে আজি আমাৰ $28 আছে, $2.28। গতিকে আহক আমি চাওঁ। ফাৰ্ষ্টতে আমাৰ শিবা ইনু কইনৰ আমাৰ ইণ্ডিয়ান ৰুপিছত কিমান টকা হয়। তো শিবা ইনুটো আমাৰ আজিৰ তাৰিখত এটা শিবা ইনু কিনিবলৈ আমাৰ মাত্ৰ 0.0022 ইণ্ডিয়ান ৰুপিজ হয়। তাৰমানে 1 টকাও নহয় বা আধা টকা বা 50 পইচাটো বহুত কম আছে, যিহেতু 0.0022%। গতিকে ধৰিবলৈ বহুতে কম, তাৰমানে 1 টকাও নহয়, আধা টকাও নহয়। গতিকে নিশ্চয় গমেই পাইছে, মই ক'বলৈ নিশ্চয় ভাষাটো বিচাৰি পোৱা নাই। গতিকে আমাৰ শিবা ইনুটো কেতিয়া লঞ্চ হৈছিল আৰু কিমানটা শিবা ইনু লঞ্চ হৈছে আৰু ইয়াৰ কিমান আমাৰ পাৰ্টিচিপেণ্ট হৈছে, গতিকে নিশ্চয় মই আজিৰ ভিডিঅ'তে গম পাম। আৰু আশা কৰিম যে সকলোৱে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু ভিডিঅ'খন নোচোৱাকৈ, আৰু যিসকলে নেকি শিবা ইনুত অলৰেডি ইনভেষ্ট কৰিছে, নিশ্চয় আমাৰ ইণ্ডিয়াৰো লাখ লাখ মানুহ আমাৰ শিবা ইনুতে ইনভেষ্ট কৰিছে, আৰু আমাৰ ৱৰ্ল্ডতেতো আৰু ক'বলৈ বাকী নাই কিমান যে কৰিছে। আৰু আপুনি যদি কইনছত ইনভেষ্ট কৰিছে বা আপুনি যদি কইনছত ইনভেষ্ট কৰি ভাল পায়, গতিকে আপুনি নিশ্চয় গমেই পায়। গতিকে আমাৰ শিবা ইনুটো আমাৰ ফৰস্কিনতকৈ, যিহেতু আমি ফৰস্কিনৰ লগত কম্পেয়াৰ কৰিছোঁ, গতিকে ফৰস্কিনতকৈ বহুত গুণ বেছি আমাৰ শিবা ইনুটো লঞ্চ হৈছে আৰু 2020 চনত। গতিকে এইটো চাব পাৰিছে, শিবা ইনু কইনৰ এটা দাম বঢ়াৰ এটা আমাৰ প্ৰাইচৰ প্ৰেডিকশ্যন চাব পাৰিছে, 0.00284। এইটো আমাৰ 28 মাৰ্চত 2024 28 মাৰ্চত এইটো দাম আমাৰ আছিল, আৰু 27 মাৰ্চতটো কি আছিল চাব পাৰিছে, 0.2524। গতিকে 27ৰ পৰা 28টো অলপ বাঢ়িছে, যিহেতু এইটো ট্ৰেডিঙৰ এটা আমাৰ হেৰি হয়। গতিকে মই এইটো আপোনালোকক গুগলৰ পৰা স্ক্ৰীনশ্বট দি দেখুৱাইছোঁ। আৰু ইয়াত চাব পাৰিছে 26 মাৰ্চৰ, 27 মাৰ্চৰ, 28 মাৰ্চৰ, 29 মাৰ্চৰ এইটো আমাৰ প্ৰাইচটো কেনে পাৰ্চেণ্ট পইণ্ট হিচাপে আমাৰ টকাৰ পইণ্ট হিচাপে বাঢ়ি গৈছে। গতিকে বহুত এটা লং প্ৰচেছ। এইটো আমাৰ দামটো যিহেতু 2020ত লঞ্চ হৈছিল, তেতিয়া একোটা শিবা ইনুৰ দামটো পৰিছিল 0.10, তাৰপিছত 1 2 3 এনেকুৱা। এতিয়া চাব পাৰিছে এক্সচেঞ্জ ৰেট অফ শিবা ইনু ইজ ইনক্ৰিজিং এট দ্য কাৰেণ্ট ভেলু অফ 1 শিবা ইনু। এইটো চাব পাৰিছে, এটা শিবা ইনুৰ প্ৰাইচ 0.00, 1 টকা আধা টকা কিন্তু হিচাপে ধৰা নাই, ইণ্ডিয়ান ৰুপিছত 00 বুলি দেখুৱাইছে। আৰু আমাৰ শিবা ইনুটো বৰ্তমানটো ৰেটটো চাব পাৰিছে, আৰু ইন দ্য লাষ্ট 7 days দ্য এক্সচেঞ্জ ৰেট হেজ ইনক্ৰিজড বাই, এইটো 7 দিনৰ আমাৰ ৰেটৰ এটা হেৰি দেখুৱাইছে 12.37%। এইটো আপোনালোকে ভালদৰে চাই ল'ব, মই অলপ দেখুৱাইছোঁ। গতিকে ভিডিঅ'ত কিবা এটা নিশ্চয় ভুল হ'ব পাৰে,
আপোনালোকে তেনেকুৱা মাইণ্ডত নিনিব। আপুনি যদি এতিয়ালৈকে কোনো কইনছতে ইনভেষ্ট কৰা নাই তেনেহ'লে আপুনি অলপ জানি বুজি কোনটোত ভাল হয় আপুনি আপোনাৰ ডিচিশ্যন আপুনি নিজে ল'ব। আৰু আপুনি যিহেতু আপোনাৰ টকা আপুনি ইনকাম কৰিব, গতিকে আপোনাৰ ডিচিশ্যন বহুত জৰুৰী। গতিকে আজি এইখিনিয়ে, আমি পৰৱৰ্তী নেক্সট টপিকৰ সৈতে লগ হ'ম। থেংক ইউ। জয় মাতা ফ'ৰ্চ।